আমি এই বৃদ্ধ আশ্ৰমত স্বৰ্গীয় ৰামেশ্বৰ ধানোৱাৰ অষ্টম বাৰ্ষিক আজি আমি তেখেতৰ মৃত্যু পালন কৰিছোঁ। যাতে তেখেতে য'তেই নাথাকক ভালেই থাকক। আৰু যি এই আশ্ৰমত আজি আমি এই ৰামেশ্বৰ ধানোৱাৰ অষ্টম বাৰ্ষিক পালন কৰিছোঁ, এই আশ্ৰম পুণ্য এখন আশ্ৰম। আৰু যি আমাৰ আজি এই আশ্ৰমত আমাৰ দীপা গগৈ বাইদেৱে যিটো সৰু ল'ৰা ছোৱালী লিখীয়া তেখেতক তেওঁলোকক যত্ন লৈছে দেখি ভাল লাগিছে। যাতে তেখেতে আৰু আগবাঢ়ক। ধানোৱাৰ ডাঙৰীয়া অষ্টম মৃত্যুবাৰ্ষিকী দিৱস আমাৰ আশ্ৰমত পালন কৰিছে, খুবেই আমি সুখী। আৰু তেখেত সঁচাকৈয়ে তেখেতৰ নামটো সোণালী আখৰে লিখি থৈ গ'ল। আৰু ধানোৱাৰ ডাঙৰীয়া মোৰ খুব শ্ৰদ্ধাৰ পাত্ৰ। আৰু তেওঁৰ নিচিনা ব্যক্তিৰ আজি আমাৰ যিটো মৃত্যুবাৰ্ষিক আশ্ৰমত পালন কৰিলে খুবেই মই গৌৰৱান্বিত। আৰু আইতাহঁতো চব আনন্দিত। তেওঁৰ সান্নিধ্যই সকলোকে আজি আনন্দ দিলে। সেইটো কাৰণে মই পুনৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁ য'তেই থাকক, তেওঁ যাতে বৈকুণ্ঠত স্থান পাওক, সেয়ে মোৰ ক'বলগীয়া। আৰু আজি ইয়াত আহি উপস্থিত হৈছোহি আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট সমাজকৰ্মী যুৱ নেতা মনোজ ধানোৱাৰ শুভাকাংক্ষী হিচাপে। আজি আমাৰ সকলোৰে বাবে এটা স্মৰণীয় দিন। আজি এই দিনটোতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ অসমৰ ইতিহাসৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ ইতিহাসত এক যুগান্তকাৰী সম্ভাৱনাৰ সৃষ্টি কৰা তথা অসমৰ ইতিহাসৰ কেতিয়াও সলনি নোহোৱা এটা অধ্যায় লিখি থৈ যোৱা প্ৰয়াত ৰামেশ্বৰ ধানোৱাৰৰ অষ্টম মৃত্যুবাৰ্ষিকী। আমি সকলোৱে তেখেতক লৈ গৌৰৱ অনুভৱ কৰিব লাগে, যিহেতু অসমৰ ইতিহাসত ৰাজনৈতিক ক্ষেত্ৰখনত কেতিয়াও এনে ঘটনা আমি দেখিবলৈ পোৱা নাই আৰু ভৱিষ্যতৰ সত্ত্বেও দেখিবলৈ নাপাম যে একেৰাহে 8 বাৰকৈ বিধানসভাৰ পদ শুৱনি কৰা একমাত্ৰ আমাৰ প্ৰয়াত ৰামেশ্বৰ ধানোৱাৰদেৱ। তেখেতে জীৱনৰ প্ৰথম সময়ছোৱাত এজন সুদক্ষ ফুটবলৰ খেলুৱৈ আছিল। তাৰ পাছত শিক্ষা জগতৰ লগতো তেখেতে জড়িত, সমাজকৰ্মী, বিশিষ্ট ৰাজনীতিবিদ। তেখেতৰ গোটেই জীৱনচোৱা ৰাইজৰ হকে তেওঁ প্ৰদান কৰি থৈ গৈছে। আজি তেখেতৰ অষ্টম মৃত্যুবাৰ্ষিকী। এই অষ্টম মৃত্যুবাৰ্ষিকী আমি মনোজ ধানোৱাৰ শুভাকাংক্ষীসকলে এক সুকীয়া ৰূপে আমি পালন কৰাৰ মানসেৰে আজি আমি পূজাশ্ৰী বৃদ্ধাশ্ৰমত উপস্থিত হৈছোহি। প্ৰকৃতাৰ্থত বৃদ্ধাশ্ৰম বুলি ক'লে ভুলেই হ'ব। এইখন এখন পুণ্য আশ্ৰম, যিখন আশ্ৰমত বিভিন্ন সম্প্ৰদায়, বিভিন্ন ভাষা-ভাষী লোকসকলক একত্ৰিত কৰি তেওঁলোকক এটা পৰিয়াল হিচাপে পৰিগণিত কৰিছে। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ দীপা গগৈ বাইদেউ। এই দীপা গগৈ বাইদেৱে এই আশ্ৰমখন সম্পূৰ্ণ নিজা খৰচত, তেখেতৰ নিজা তত্ত্বাৱধানত পৰিচালনা কৰি আহিছে। আমি মনোজ ধানোৱাৰ শুভাকাংক্ষী হিচাপে দীপা গগৈ বাইদেউলৈও আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই পূজাশ্ৰী বৃদ্ধাশ্ৰমখনৰ অনাগত দিনত আমি আৰু উন্নত হওক, অসমৰ ভিতৰত এখন পুণ্য আশ্ৰমলৈ পৰিণত হওক, তাৰ বাবে ভগৱানেও বাইদেউক সুস্বাস্থ্য কৰি ৰাখক, বাইদেউক তেজবল শক্তি দিয়ক। আৰু বিশেষকৈ আমি অনুৰোধ কৰোঁ, সমাজৰ সকলো শ্ৰেণীৰ মানুহৰে এইসকল ব্যক্তিৰ প্ৰতি দায়িত্ব আছে। আজি আমাৰ দীপা গগৈ বাইদেৱে যেনেদৰে দায়িত্ব গ্ৰহণ কৰি আগবাঢ়ি আহিছে, তেনে আমি যৎকিঞ্চিত যিমান পাৰোঁ সমাজৰ প্ৰতিজনেই এইসকল ব্যক্তিক তেওঁলোকৰ নিজৰ পিতৃজ্ঞান মাতৃজ্ঞান কৰি তেওঁলোকক সহায় সহযোগিতা আগবঢ়াব লাগে। আৰু বাইদেৱে আমাক এই সুবিধাকণ দিয়াৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেওঁলোকৰ লগত আমি সকলোৱে মিলিত হৈ এমুঠি অন্ন গ্ৰহণ কৰিব পাৰে আমি যি আনন্দ অনুভৱ কৰিছোঁ, বা তেওঁলোকৰ মুখৰ হাঁহিখন দেখি আমাৰ যি আনন্দ লাগিছে, সেইখন আনন্দ আমি কেতিয়াও আপোনালোকক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। আৰু আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকেও আহি আমাক সহায় সহযোগিতা কৰাৰ বাবে। আপোনালোককো অনুৰোধ জনাম, সমাজৰ যিসকল সচেতন ব্যক্তি আছে সকলোকে যাতে এই বিষয়টো আপোনালোকে অৱগত কৰে যে পূজাশ্ৰী বৃদ্ধাশ্ৰমখনৰ বিষয়ে কয়, এই বৃদ্ধাশ্ৰমখনত যাতে সকলোৱে সহায় সহযোগিতা আগবঢ়ায়, তাৰ বাবে যাতে আপোনালোকে এটি আবেদন সকলোলৈ আগবঢ়ায়, তাৰ বাবে আমি কামনা কৰিছোঁ আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।